গৌৰৱ গগৈয়ে কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ কোৰ্ট প্ৰচিডিঙৰ এটা ভিডিঅ' কেৱল পলিটিকেল নেৰেটিভ সৃষ্টি কৰিবৰ কাৰণে প্ৰচাৰ কৰিছে তেওঁৰ ছ'চিয়েল মিডিয়াত, যিটো বিধিসন্মত নহয়। গতিকে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ ওচৰত গৌৰৱ গগৈৰ বিৰুদ্ধে এটা কমপ্লেইন কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ আদালতৰ ডিগনিটি ব্যত্যয় ৰাখিবৰ কাৰণে নিশ্চিতভাৱে আদালতে গৌৰৱ গগৈৰ ওপৰত সংজ্ঞান ল'ব। কেনেধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আদালতে? চাওক, যিহেতুকে 2022ৰ যিটো ৰুল আছে সেইমতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো লাইভ ষ্ট্ৰিমিং আছে তাৰ ভিডিঅ' ৰেকৰ্ডিং বাৰণ কৰা আছে। গতিকে এইটো কপিৰাইট এক্টতো আহিব আৰু একে সময়তে কণ্টেম্প অফ কোৰ্টতো আহিব। আদালতক অৱমাননা কৰা হৈছে। চাওক, আমি কমপ্লেইন কৰিছোঁ 2022ৰ যিটো ৰুল, যিখন ৰুল তাৰ ৰুল 10 সাব ৰুল 2 ভায়োলেট কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। গতিকে নিশ্চিতভাৱে আদালতে সংজ্ঞান ল'ব।